হেল্ল', গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, আশা কৰোঁ আপোনালোকৰ খবৰো ভালেই চাগে। আজি মই ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ পাৰ হৈ আহিছোঁ। লাইন বাছত আহিছোঁ আৰু গাঁৱত যাবৰ কাৰণে। এইফালে দেউতাই শুই গৈছে বাছতে। অকণমান বাহিৰৰ দৃশ্য দেখাইছোঁ বাৰু। অকণমান পিছবেলা হৈছে, বেলি দুবুন দুবুন হৈছে, সেইকাৰণে ভালকে দেখাব পৰা নাই। আন্ধাৰ আন্ধাৰ লাগিছে বাৰু। বগীবিল দলঙৰ ওপৰেদি গৈ আছোঁ। তাৰপিছত আহি পালোঁ ৰাতি গাঁৱলৈ। তাৰমানে আমাৰ এই ঘৰ চচুৰবাৰী, মোৰ চচুৰবাৰীৰ ঘৰ। দেউতাই ভোক লাগিছে বোলে, মাছ ভাজি দিছে, মাছেদি ভাত খাই আছে। জুইটোতো পুৰা নুমিয়ে গ'ল। পুৰা গাঁৱত আহি লোকেল বস্তু খাই আছোঁ। ইফালে মাছ ভাজি, লোকেল মাছে আনি দিছে দাদাই, ইয়াৰ কাৰণে মানে মাকবই খাবৰ কাৰণে। ভাজি কেইটামান থৈছোঁ আমি খাবৰ কাৰণে। জুইৰ ওচৰতে বহিয়ে আছোঁ। জুইৰ ওচৰৰ পৰা যাব ইচ্ছা হোৱা নাই ঠাণ্ডাত। জুই নুমি গৈছে বাৰু। জুইটো জ্বলাম এতিয়া। এইফালে পুৰা খাই আছে। আমি অহা কেইদিনত বহুত ঠাণ্ডা পৰিছে গাঁৱত বাৰু, বেছিকৈ ঠাণ্ডা পৰিছে নেকি। আমি অহাৰ কাৰণে একদম থাকিব পৰা নাই। তাৰপিছত পিছদিনা ৰাতিপুৱা চাব গ'লোঁ ভঁৰালৰ ধানটো বৰ্তমান কেইটামান মনৰা কৰি থৈছে, কেইটামান আছে বেৰা ওলাই থৈছে, কাৰণ এইফালে ধান উঠাওঁতে বোলে অসুবিধা হয়। ভঁৰালটো মানে বহুত ওখ, সেইকাৰণে দিগদাৰ হোৱাৰ কাৰণে বেৰা গুচাই দিয়া বুলি কৈছে। ইফালে এটা উঠিব খুজি আছে, উঠিব দিয়া নাই। বাহিৰৰ দৃশ্য অকণমান দেখাইছোঁ, মানে চোতালৰ দৃশ্য। ইফালে নৰা ধান কটা শেষ হৈ গৈছে, নৰাকেইটাও দেখাইছোঁ আৰু চাইডত। এয়া বাহিৰৰ দৃশ্য, ইমান ধুনীয়া হৈ আছে। গৰু ছাগলী ফালে খাই আছে। তাৰপিছত ৰাতি জুই জ্বলালোগে, আকৌ নেক্সট দিনা ৰাতি কিবা খাম, কি খাম আজি আপোনালোকক দেখাম বাৰু। পুৰা লোকেল বস্তু খাই আছোঁ। লাই পাতাৰ পৰা আৰম্ভ কৰি মাছৰ পৰা আৰম্ভ কৰি গোটেই ঘৰৰ বস্তু, চাউলৰ পৰা আৰম্ভ কৰি লোকেলে খাই আছোঁ। ভাল লাগিছে। সেইটো বাইদেউ ছোৱালী লাজ কৰিছে ভিডিঅ'ত ওলাব। আৰু ইফালে বেটাই একদম দিগদাৰ কৰি আছে জুইৰ ওচৰত। মোৰ ভয় লাগিছে জুই লাগিব বুলি, জুইৰ ওচৰত দিগদাৰ কৰি আছে। এইফালে খৰি দি ভাত বনাইছোঁ, আৰু ইফালে ইয়াতে বনাম চব্জি। মাটি দালিৰ লগত লোকেল মাছ বনাম। সৰু সৰু মাছ আনিছে বাইদেউৱে, নদীৰ পৰা আনিছে বোলে। কিনি আনিছে বাৰু, কিন্তু একদম নদীৰ উঠাই আনিছে। পুৰা ঠাণ্ডাত জুইৰ ওচৰতে বহি আছোঁ, একদম শুব নোহোৱালৈকে জুইৰ ওচৰতে। কোনে কোনে এনেকুৱা জুইৰ ওচৰত বহি ভাল পায় কমেণ্ট কৰিব। ভাল বেয়া আৰু কমেণ্ট কৰি দেখাই দিব, শুনাই দিব। মানে ভাল হ'লেও দেখাব, বেয়া হ'লেও দেখাব, কোনখিনিত বেয়া হৈছে, আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। আশা কৰোঁ আপোনালোকক পৰা সেই আৰু এইটো লাই পাতা মই ছিঙিছিলোঁ দিনতে। লাই পাতা বনাম বুলি ভাবিছিলোঁ, কিন্তু বাইদেৱে ক'লে ৰাতি গেছ হয় তো, ৰাতি নাখাওঁ কালি খাম। আজি মাটি দালিৰ লগত বাইদেৱে বনাম বুলি কৈছে, সৰু সৰু মাছবোৰ। দালি মাটি দালিটো নিজৰে বাৰু, গোটেই উঘালি আনি। সেইটো কৰ্দৈ টেঙা গছৰে হয়, নিজৰ গছৰ ছিঙিছে। তাৰপিছত ৰাতি মানে কি কয় জুইৰ ওচৰতে বহিয়ে আছোঁ বাৰু। এতিয়া বনাম মানে মাটি দালিটো দেখাইছোঁ, বাইদেৱে পিচি কিনি ভিজাই থৈছে। এইটো গছ নিজৰ বাৰীৰে বাৰু, গোটেই সামৰি থৈছে বাইদেৱে। বেছি হোৱা নাই বাৰু, খাবৰ কাৰণে অকণমান নিজৰ বাৰীত কৰিছিলে। সেইটো আজি আমি আহাৰ কাৰণে বনাম। মই নবনাওঁ বাৰু, বাইদেউৱে বনাব। ইফালে আলু ভাজি বনাইছিলোঁ তাৰ কাৰণে, আলু ভাজি খাম কোৱাৰ কাৰণে পুৰত হোৱা নাই, তথাপিও উঠাই দিছোঁ তাৰ কাৰণে। খাই ভাল লগা নাই বাৰু, তথাপিও ভাজি দিছোঁ। তাৰপিছত পিছদিনাখন আহিলোঁ চিৰা খুন্দিব।
চিৰা মেচিন এয়া কোনোদিন দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট দেখিছোঁ। চিৰা খুন্দা মেচিন, চাইডত মানে ধানটো ভাজি থাকে, তাৰপিছত এইফালে সোমাই যায় নিজে নিজে আৰু চিৰা হৈ ওলাই আহে। কি ধুনীয়াকে ওলাই আহে বাৰু, দেখাই আছোঁ আপোনালোকক। এয়া চাওক কি ধুনীয়া হৈছে, একদম গৰম গৰম এটা ধান এটা নোহোৱাকে বনাই দিছে। চাওক লগালগ ওলাই আহিছে। তাৰপিছত মামাৰ ঘৰত আহিলোঁ আমি। মামাৰ ঘৰত অকণমান ভাত চবজি খালোঁ, এই আৰু নগিনা পং খালোঁ। তাৰমানে ভাতৰে ৰহি অকণমান দিছে মামীয়ে গোটেইকেইটাক আমাক। আলহী আহা বুলি একদম এগিলাচ খাবই নোৱাৰিলোঁ, অকণমান খাওঁতে মাত চাত বিষ হৈছে। বৰ খাৰা মানে, আৰু ইমান ধুনীয়া হৈছে কালাৰটো। বাইদেউহঁতে কিছুমানে ভাত খাইছে, কিছুমান নাই খোৱা, অকল ৰহি খাইছে, আপং খাইছে, নগিনা আপং আলাং। তাৰপিছত গুচি আহিলোঁ আমি ট্ৰেইনত ৰাতি। ঘৰত যাবৰ কাৰণে বহি দিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই, থেংক ইউ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ভাল বেয়া কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, থেংক ইউ, গুড নাইট।